নমস্কাৰ, পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি বহু দিনৰ পাছত আকৌ আপোনালোকৰ মাজত এটা আছাম পুলিচৰ ৰানিঙৰ কাৰণে কেইটামান টিপছ এই ভিডিঅ'ৰ যোগেদি আপোনালোকলৈ আনিছোঁ। যিহেতু সকলোৱে গম পাইছে, মোক বহু ল'ৰা ছোৱালীটো মোক কমেণ্ট কৰি আছিলে, দাদা আমাৰ ৰানিঙৰ কাৰণে কেইটামান টিপছ দিব বা কেনেকৈ ধৰণৰ ৰানিং কৰিলে আমাৰ ৰানিঙৰ ইম্প্ৰুভ হ'ব। এইখিনি কথা মোক বহুতে কমেণ্টত ভিউৱাৰসকলে মোক কমেণ্ট কৰি আছিলে। ভাবিছোঁ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছ 3200 মিটাৰে হওক বা 4800 মিটাৰে হওক বা 1600 মিটাৰে হওক বা 800 মিটাৰে হওক ছোৱালীসকলৰ কাৰণে গোটেই এই ভিডিঅ'ৰ যোগেদি আমি গোটেই তথ্যবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। তো আহক, যদি ভিডিঅ'টো সকলোকে চাবা, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বলক আমি আলোচনা কৰিম, হয় নহয়। তো ভাবি লোৱা আজি আমি আজিৰ পৰা মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ, হয় নহয়। তো আপুনি ৰানিং কৰিও আছে এতিয়া বৰ্তমান, মই আপোনালোকক জানো আপোনালোকে যদি ৰানিং কৰিও আছে, তো আজিৰ পৰা এটা ভাবি লোৱা, এটা ৰুটিন এটা বনাই লোৱা। আপোনালোকে ডেইলি আপোনালোকে ৰাতিপুৱা কি কৰিব লাগে, ৰানিং কৰিবা 5 কিলোমিটাৰ হা। তেতিয়া ৰানিং কৰিবা, আপুনি যিমান ষ্টেপত দৌৰিব পাৰিবা হা। আপুনি জাষ্ট ধৰি লোৱা আপোনালোকৰ 400 মিটাৰ ট্ৰেকত হা, 400 মিটাৰ ট্ৰেকত আপোনালোকৰ 15 পাক দেৰি ঘূৰিলোঁ বা 20 পাক ঘূৰিলোঁ দেৰি। আপোনালোকে যেনেকৈ হ'লে আপুনি লাহে লাহেকৈ গ'লেও আপোনালোকে 15 পাক বা 20 পাক টাৰ্গেটখিনি আপোনালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা। কাৰণ টাৰ্গেটটো কমপ্লিট হ'লেহে আপোনালোকৰ ষ্টেমিনা আহে আৰু আপোনালোকৰ কাইলৈ হয়তো ধৰি লোৱা আপোনালোকৰ ডিষ্ট্ৰিক্টত ৰানিং পাকটো আমাৰ যিহেতু যোৰহাটত 16 পাক ঘূৰিবলগীয়া হয় 3200 মিটাৰটো। এইবাবে আপোনালোকৰ এই 16 পাকটো আমি মেইনটেইন কৰি কভাৰ কৰি আমি দৌৰিব লাগিব, হয় নহয়। টাইমটো মেইনটেইন কৰি প্লাছ আমি কিমান পাক দৌৰিব লাগে, ৰাউণ্ডটো 16 পাক মেইনটেইন কৰি পিনে আমি দৌৰিব লাগিব। কেপাচিটিৰ ওপৰত, নিজৰ কেপাচিটিৰ ওপৰত দৌৰিব লাগিব। এইকাৰণে ভাবোঁ আপোনালোকৰ এই কেপাচিটিটো আমি কেনেকৈ মেইনটেইন কৰিলে বা কেনেকৈ প্ৰেক্টিছ কৰি আমি মেইনটেইন কৰিব পাৰিম, এই ভিডিঅ'ৰ যোগেদি আপোনালোকক ফুল ডিটেইলছে আপোনালোকক ইনফৰমেশ্যন মই দিওঁ। কাৰণ মই যেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ আপোনালোকক বুজাই দিছোঁ হা। ধৰি লোৱা আপুনি আজিৰ পৰা প্ৰথম প্ৰেক্টিছ কৰিছা হা, আজিৰ পৰা আপোনালোকে প্ৰথম প্ৰেক্টিছ কৰিছা যোনটো গ্ৰাউণ্ডেই হওক বা আপোনালোকৰ ৰড ৰানিঙেই হওক। আপোনালোকে প্ৰথম যদি প্ৰেক্টিছ কৰিছে, আপোনালোকে ৰড ৰানিং কৰিলে ভাল হয়। কাৰণ ৰড ৰানিং কৰিলে আপোনালোকৰ ভৰি মাচুলখিনি টাইট হয় বা ভৰি যোনটো আমাৰ বিষ আহে, যেনে লং ৰানিং কৰিব নোৱাৰোঁ, ষ্টেমিনা বঢ়া হ'ব নোৱাৰোঁ বা আমি স্পীড দৌৰিব নোৱাৰোঁ, তেতিয়া আপোনালোকৰ এই বাগৰটো গুচি যায় সোনকালে। যেতিয়া আপোনালোকে ডেইলি ৰানিং কৰিব নালাগে ৰড ৰানিং, কাৰণ সপ্তাহত 2 বাৰ বা 3 বাৰ আপোনালোকে ৰড ৰানিং বা মেক্সিমাম আপোনালোকে 2 বাৰ কৰিলে সপ্তাহত হৈ যাব। 7 দিন আপোনালোকে 2 বাৰ ৰড ৰানিং কৰিবা। প্লাছ আপোনালোকে বাকী দিনখিনিত আপোনালোকে গ্ৰাউণ্ডত বা ফিল্ডত আপোনালোকে 5 কিলোমিটাৰ ৰাতিপুৱা আপোনালোকে হাৰ্ড ৱৰ্ক একদম ৰানিং কৰিবা হা। আৰু ৰানিং কৰাৰ আগতে আপোনালোকে কেইটামান এক্সাৰচাইজ কৰি ল'ব, যোনটো এক্সাৰচাইজে আমাৰ লেংকণ অকণমান গৰমাই কৰি দিয়ে বা আমাৰ শৰীৰখন অকণমান গৰম কৰি দিয়ে। এইখিনি এক্সাৰচাইজ আপোনালোকে কৰি ল'বা। তাৰপাছত আপোনালোকে পিছবেলা কি কৰিব লাগে, পিছবেলা দিনাখন আপোনালোকে প্ৰথমতে ৱাৰ্ম আপ কৰি গোটেই ব্যায়াম চ্যায়াম কৰি আপোনালোকৰ তেতিয়া নৰ্মেল আপোনালোকে টাৰ্গেট বা আপোনালোকে নৰ্মেল আমাৰ 1600 মিটাৰটো কিমান পাক মাৰিব লাগে, এই 3200 মিটাৰ মাৰিব লাগে বা 1600 মিটাৰ, এইখিনি আপোনালোকে টাৰ্গেটটো মাৰিব পাৰা বা আপোনালোকে টাৰ্গেট নামাৰিলে এইখিনি আমি মেইনটেইন কৰি দৌৰিব পৰা যায়। এইখিনি আপোনালোকে ফ'ল' কৰা। আপোনালোকে ফিক্সলি মই কৈছোঁ, মই যেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ তেনেকুৱা আপোনালোকক কৈ দিছোঁ। কাৰণ মই এনেকৈ প্ৰেক্টিছ কৰি মই ভাল মাৰ্ক এটা লৈ আনিছোঁ। কাৰণ মই ভাল এটা ইম্প্ৰুভ, মই আছাম পুলিচত মই যিমানখিনি ৰানিং কৰিছোঁ চব মই কোৱালিফাই হৈছে। মই এক্সামো দিছোঁ, এক্সাম পোৱা বাইবাও দিছোঁ। বাইবাত অকণমান আপোনালোকৰ এটা চিটৰ কাৰণে 2টা কেণ্ডিডেট মাতে, এইটো কাৰণে আপোনালোকক 1টামান বা 2টা এনেকৈ গুচি যায়। তো একো নহয়, বাইবালৈ পাই মানে আপোনালোকক কিবা এটা এক্সপিৰিয়েঞ্চ পায়, হয় নহয়। সেইকাৰণে কৈছোঁ আপোনালোকক যিমানখিনি হয়তো আপোনালোকৰ ৰানিঙৰ কাৰণে কষ্ট কৰা, কাৰণ ৰানিংটো হৈছে বহুত হাৰ্ডৱৰ্ক। আমি ফিজিকেল মেইনটেইন কৰিব লাগিব বা ফিজিকেলত আমি বহুত ধ্যান দিব লাগিব। ৰানিংটো সময় বহুত মেণ্টেলিটি আমি ষ্ট্ৰং হ'ব লাগিব। এইখিনি কথা হয়তো মনোযোগ দি শুনিলে আপোনালোকে ৰানিঙত কাইলৈ হয়তো ইম্প্ৰুভ হ'ব পাৰিবা। তো সেইখিনিয়ে কথা আছিল আপোনালোকৰ। আৰু বাকী যদি আপোনালোকৰ ডাউট থাকে মোক কমেণ্ট বক্সত লিখি সুধিবা, কাৰণ মই আপোনালোকক কমেণ্টৰ ওপৰত আপোনালোকক সদায় মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো এইখিনি আছিল, যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।